guys, good morning. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনাই ধুনীয়া ভিডিও এটা লৈছো আজি আপোনালোকৰ কাৰণে আৰু বহুত দিন ভিডিও দিয়া নাই হয়নে আপোনালোকে নিশ্চয় ভাবিছে ক'ত গ'ল ছোৱালীজনী আছো মানে কিন্তু মানে কেইদিন ভিডিও বনোৱা হোৱা নাই অকমান বিশেষ কিবা কিবি কামত ব্যস্ত আছিলো তো আজি পুনৰ ধুনীয়া এটা ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে এতিয়া গা পা ধুই ৰেডি হৈছো বাজিলে 11টা আৰু আজি কি কৰিম জানেনে থাম্বনেল দেখিটো গম পাইছে হয় আজি খাম পইতা ভাত তো বলক কি পইতা ভাতৰ কাৰণে ৰেডি কৰিছো চাই ল আজি মাৰ লগত পইতা ভাত চ্যালেঞ্জ কৰিম চ্যালেঞ্জ নহয় মানে এনে খাম আৰু পইতা ভাত কাৰণ পইতা ভাতৰ বহুত বেছি গুণাগুণ আছে সেইবিলাক পিছত কম কিন্তু খাম বুলি সদায়তো ৰুটি খাওঁ বা মেগি চেগি খাওঁ ব্ৰেকফাষ্টত তো আজি অকমান ডিফাৰেণ্ট আজি খাম পইতা ভাত এয়া এইবিলাক ধনিয়াৰ পাত আৰু নৰসিংহ তাৰপিছত ইফালে নৰসিংহ নহয় নৰসিংহ বুলি কয় নেকি সিংহই নেকি সিংহই আৰু তাৰপিছত এয়া বুট লৈছে বুট মগু আৰু আদা আৰু নহৰু লৈছে মানে চাটনি বনাবলে মানে বুটৰ চাটনি তাৰপিছত লগত আছে মাই ফেভাৰিট আলু পিটিকাত জলকীয়া কি আচাৰ জলকীয়া নেকি আৰু এয়া পিয়াজ কিবা কিবি লৈছে তো এইখিনি এতিয়া মানে মায়ে কষ্ট কৰিছে আৰু তো হে মই মাক কৈছিলোঁ মই বনাম চাটনি তাটনি মায়ে কৈছে নালাগে মানে মই বনালে খাবতো নোৱাৰিবই এনেই যাব বস্তুখিনি তো মায়ে কৈছে এক দিয়াতকৈ ময়ে কৰোঁ ৰবা লাইটটো জ্বলাই দিওঁ অকণমান আন্ধা লাগিছে ন মায়ে ভাবিছে এক দিয়াতকৈ ময়ে কৰোঁ আৰু তো সেয়া জানে তাই মানে চব বস্তুৱে জানে কিন্তু মোৰ মনত এনেকুৱা লাগে তাই যেন মই একোৱে নাজানে সেইকাৰণে তাই কৰাত কৰি মানে মই সেইকাৰণে মানে জানিলেও নাজানো এনেকুৱা যদি শাহু এজনী পালো হয় যে মানে তাই জানে বা তাইক কৰিব নিদিওঁ আৰু মাজনী বাৰু ভাল পাইছোঁ কিন্তু শাহুজনী বা এতিয়া কেনেকুৱা হয় বিয়াৰ পিছতে গম পাম নে কিবা হা যদি শাহুৱে আৰু ঠেকিছে কাম কৰিব দিয়ে এইটো কৰা সেইটো কৰা তেতিয়া আৰু কান্দিম আৰু মাৰ কাৰণে মনত পৰিব বাট নহয় মোৰ লগত এনেকুৱা কাৰণ দীৰ মাকে মোক বহুত মৰম কৰে এতিয়াও শাহু হোৱা নাই বাৰু মই এতিয়াও বৰমা মাতি আছোঁ বহুত ভাল হয় মানে একদম মানে ফিংগাৰ্ছ ক্ৰছ অকল যে শাহুই মৰম কৰিব লাগে সেইটো কথা নহয় মৰম বোৱাৰীটো দিব লাগিব বোৱাৰীয়ে হওক ছোৱালীয়ে হওক কথাটো হ'ল যে মানে কেইদিনমান আগত কিবা কাম কৰি থকা ভিডিঅ' এটা দেখাইছিলোঁ আৰু কৈছিলোঁ মাজনীৰ ইমান কষ্ট হৈছে বুলি কৈছিলোঁ তেতিয়া মানে মোক কোনোবাই কমেণ্টত কৈছিলে যে মাৰ যে কষ্ট হোৱা বুলি কৈছা কিন্তু তুমিতো ইমান ডাঙৰ ছোৱালীজনী আছা তুমি কেলে মাক হেল্প কৰি নিদিয়া মা এক মিনিট ৰচোন তুমি কেলে মাক হেল্প কৰি নিদিয়া মানে ৰখিব দিছোঁ শব্দ হ'লে মানে সেই আৰু ইয়াৰ আপোনালোকে কথাখিনি মানে বুজি নাপাব একদম ইম্পৰ্টেণ্ট কথা কৈছোঁ এই 8-10 মিনিটৰ ভিডিঅ' এটাত আপুনি কেনেকৈ জাজ কৰিব পাৰিব মোক যে মই কাম কৰিব পাৰোঁ নে নোৱাৰোঁ বা মই মাক হেল্প কৰোঁ নে নোৱাৰোঁ মানে কৰোঁ নে নকৰোঁ চাওক মই এতিয়া খানা পিনা বনোৱাত বা কিটচেনৰ কামত মাক হেল্প নকৰিলেও বাকী কামত মই মাক হেল্প কৰোঁ হয় নাই বাকী কামত কৰোঁ চব কামতে হেল্প কৰে আৰু চব কাম জানে আৰু এলেহুৱা নহয় তাই এলাহ নকৰে তাই সদায় ফুৰ্তি মনতে থাকে আৰু তাই মই ভিডিঅ'ত যেনেকৈ হাঁহি থাকোঁ মই এনেওতো হাঁহি থাকোঁ আৰু তাই ডাঙৰ হোৱাৰ পৰাই কেতিয়াও ৰুম চাফা কৰি পোৱা নাই মই বিচনা পাৰি পোৱা নাই ৰুম ঝাৰু দি পোৱা নাই ৰুম মুচি পোৱা নাই কেতিয়াবা মোৰ বেয়া লাগে নিজে মুচো সাৰো তাই কিন্তু খং কৰে তই কিয় কৰিছ দেখিছেনে কিমান গুণ থকা ছোৱালী এজনীক আপোনালোকে ভুল ভাবি আছিল যে মই কাম নকৰোঁ ইমান ভাল ছোৱালী এজনীক আপোনালোকে ভুল বুজি আছিল যে মই মাক হেল্প নকৰোঁ কিন্তু কিটচেনত নকৰিব পাৰোঁ কিন্তু বাকী চব কামতে মাক মই হেল্প কৰোঁ যিখিনি পাৰোঁ আলহী আহিলে মই পাকঘৰত থাকিলে আহে তাই কাম কৰিবৰ কাৰণে মোৰ কথা হৈছে কি তাই কৰাতকৈ মানে মই কৰিলে জানো সোনকালে মাৰটো পাৰফেক্টলি হ'ব মোৰটো ধৰক 2 ঘণ্টা লাগিব বাঢ়ি দিলে মানে মই চিজিল কৰি দিব পাৰিম তাই জানো চিজিল নকৰিব মোৰ এনেকুৱা এটা লাগে তো এয়াই আৰু মোৰ ইমান তাৰিফ কৰিলে অকণমান ফুলি গ'লোঁ জানেনে মানুহজনী গাল চাল মোৰ চিকবোৰ চাওকচোন ফুলি লাগিছে ৰ'বা দেখুৱাম নহয় ভিডিঅ'ত আমি আজি পইতা ভাত খাম তো তুমি চাটনি বনাইছা সেইখিনি নেদেখুৱাম নেকি চাওক এইটো দেচোন এইটো দি দিয়ে পোহৰ হৈ যাওক অকণমান এয়া এতিয়া বুটৰ চাটনিখিনি মানে পিচি দিব আৰু দে মাৰ চাই থাকক আজি খাম পইতা ভাত ভাতটো ক'ত আছে ভাতটো ক'ত মানে গৰম ভাতত পানী দিছ নেকি মই ভাবিছিলোঁ গৰম ভাত বনাই পানী দিয়ে নেকি স্মেলটো চাওঁচোন কেনেকুৱা হয় একদম পইতা ভাত খোৱাৰ পিছত নিচা নালাগিলেহে ৰক্ষা আৰু এতিয়া আলুখিনি মই পিটিকি দিওঁ নেকি আলুখিনি ৰেডি হৈ আছে এইখিনি পিটিকি দিওঁ ৰ'ব গ্লাছ দে মানে
আমাৰ ৰেডি হৈ গ'ল মানে আলুটো পিটিকি দিলোঁ তাৰপিছত চাটনিটো টেষ্ট হৈছে নে নাখাওঁ টেবুলত নহয় মাটিত খাম আজি মাটিত খাওঁ ফিলটো আহিব লাগিব পইচা ভাবিছোঁ বোলে টেবুলৰ ওপৰত বহি একো ফিল নাহে তো মাটিত খাম পূৰা মুচি লৈছোঁ সেই পানী হৈ আছে এয়া আমাৰ পূৰা ছেট আপ হৈ গ'ল এতিয়া জাষ্ট খাব লাগে আহা বাচন পিছত ধুবি ভাতটো ঠাণ্ডা হৈ যাব ঠাণ্ডাই বাৰু ভাতটো চাওক কিমান মানে মাক ইমান মৰমত মাতি আনিছোঁ আহা বহা নিমখটো দি দিয়া তেল লৈ ল'ম তাৰপিছত চাটনি আলু পিটিকা আৰু এয়া ভোট জলকীয়া আচাৰ আৰু মানে নৰ্মেল আচাৰ মানে নৰ্মেল জলকীয়াও আছে চব মিক্স হাতখন ধুই লওঁ হাতখন ধোৱাটো মেইন কৰোণা গ'লেও হৈ যোৱা নাই তো হাত ধুই ল'লোঁ মানে হেণ্ড ৱাছ কৰিছিলোঁ অলপ আগত এনেই এতিয়া হাতখন ধুলোঁ তাৰপিছত এতিয়া খাব লাগে মাটিত খোৱা মানে ফিলটোৱে বেলেগ হয়নে মা আগৰ দিনৰ মানুহটো ধৰ তোৰ ডাইনিং টেবুল নাছিল হয়নে চবটো মাটিতে খাইছিল খাব লাগে পাতত খালে কিন্তু কি কৰিব আৰু এতিয়াতো আৰু ক'ত আৰু কলপাত বিচাৰি যাম সিদিনা আমি এখন বিয়া খাব গৈছিলোঁ মই ভিডিঅ' কৰা নাই বাৰু হেৰি কল কি কয় যে চতিয়া এই যে দুনা বুলি যে কয় যে কলগছৰ কলগছৰ হেৰিত খাইছিল আৰু নিমখটো ক'ত দিছা বিৰাট টেষ্টি হৈছে আলু পিটিকা ভোট জলকীয়া পিঁয়াজ এয়া খাই টোপনি যাই থাকিব লাগিব গাঁৱত আলু পুৰে বেঙেনা পুৰে পইতা ভাত বেছি ভাল লাগে আৰু কচুৰ পাত জুই দিয়া বহুত টেষ্টি কচুৰ পাত জুই দিয়া পইতা ভাতৰ লগত খাই আহিব জলকীয়া ভোট জলকীয়া আৰু এটা ল'ম মই এতিয়া টেষ্টি খাইতো আজিকালিতো ভিডিঅ' দেখিয়ে থাকো ইউটিউবত বহুতে পইতা ভাত মানে খাই কিনে ভিডিঅ' বনাই ন তো তেনেকৈ জানো আৰু যে বহুতে ভিডিঅ' ভাল পায় পইতা ভাত আৰু আমাৰ চাগে লৱাৰ আছামৰ ফালে বেছি নেকি পইতা ভাতৰ হেৰিটো মানে পইতা ভাত খাই ভাল পায় আৰু কি জানে এইটো একদম নৰ্মেল ভাতটো খালি যেনেকুৱা লাগে তেনেকুৱা নহয় টেষ্টটো অকণমান বেলেগ হয় না কাৰণ ৰাতিয়ে তিয়াই থোৱা হয় ন মই ভাবিছিলোঁ যে গৰম ভাতত পানী দি দিয়ে কিন্তু নহয় ৰাতি তিয়াই থয় ন বস্তুটো যদি অকণমান মাছ পোৱা থাকিলে আৰু ভাল লাগে না পইতা ভাতৰ লগত মাছ পোৰা নাই ন গাঁওবিলাকত বানপানীৰ সময়ত একদম ধুনীয়া মাছ ওলাই নহয় সেইবিলাক মাছ মানে পইতা ভাতেৰে খাবলৈ ভাল আৰু খায়ো বানপানীৰ সময়ত ধৰক বেছি ইমান ভাত তাত বনাই থাকিব হেৰি নাই ন তো পইতা ভাত বনাই আৰু যিবোৰ বানপানীত উঠা যিবোৰ মাছ পুৰি আৰু পইতা ভাত খায় যদি ভাত খায় আৰু আপোনালোকে যদি পাৰে মাটিত ভাত খাই চাবচোন একমাহ ট্ৰাই কৰক দেখিব একদম ফেট টেট নাইকিয়া ভাত খালেও মানে ফেট নহ'ব এনে কওঁ ন আমি অসমীয়া মানুহবোৰ ভতুৱা সেইকাৰণে সকল পেট ওলাই তো সেইটোৱে সেই বস্তুটো যিমানে ভাত খাওক মাটিত বহি ভাত খালে নহ'ব আৰু লগত এইটো নেমু ৰাখিব নেমু ভাল আৰু আজি বহুত বেছি ইনফৰমেশ্যন দি আছোঁ আপোনালোকক আৰু পইতা ভাতৰ পৰা কি উপকাৰিতা হয় সেইটো লাষ্টত ক'ম খাই লওক ভিডিঅ'টো মই অকণমান আলু পিটিকা দি আছোঁ মই যে আলু পিটিকা বহুত বেছি ভাল পাওঁ মায়ে কয় কিমান আলু খাওঁ শকত হৈ যাবি মই নাই মানে বিৰাট ভাল পাওঁ আৰু আলু পিটিকাটো চাব আপোনালোকে দৰ্শনা বহুত মৰম কৰে ভিডিঅ' চাব আৰু সোনকালে 50K কৰি দিয়ক 50K গ্ৰেণ্ড পাৰ্টি হ'ব মাক পাৰ্টি দিম মই 50K হ'ল চবে মৰম কৰে আৰু গতিকে চবে হেৰি কৰিব চাব ভিডিঅ' ন মাৰ কথা ৰাখিব মোৰ কথা নহ'লেও
মানে এনেকৈ বহি বহি ভৰিটো বিষাই হৈ যায় এবাৰ এনেকৈ বহিছোঁ নাপায় বাৰু এনেকৈ বহি ভাত খাব কিন্তু উপায় নাই আৰু ভৰি মানে নবওঁতে নবওঁতে হেবিট নাইকিয়া হৈ গৈছে আৰু লাষ্টত ভাতখিনি কি কৰোঁ জানেনে এনেকৈ খাই দিম আৰু মই বহি থাকিব নোৱাৰোঁ মা তই খাই থাক ভাত খাওঁতে পানী খাব নাপায় কিন্তু মানে অকণমানো পানী নোখোৱাকৈ মই নোৱাৰোঁ তো সেইকাৰণে ভাত খাওঁতে অকণমান পানী লাগে কিন্তু সৰু গিলাচ লওঁ মই যাতে অকণমান পানী যায় আৰু তো খালোঁ বলো আৰু এতিয়া একদম ভাগৰুৱা লাগিছে অকণমান টোপনি সঁচাকৈ লাগিছে কয় ন মানুহে পইতা ভাত খালে টোপনি লাগে সঁচাকৈ মানে একদম মানে মানে হেভি লাগিছে কিবা এটা আৰু টোপনি বুলি নহয় হেভি লাগিছে তো এয়াই আৰু পইতা ভাতৰ পৰা কি গুণাগুণ সেইটো ক'ম বুলি কৈছিলোঁ ন পইতা ভাত খালে পেটটো ঠাণ্ডা হৈ থাকে হয়নে মা পইতা ভাত খালে একো অপকাৰ নকৰে পেটটো একদম চাফা হৈ যায় আৰু যদি আপোনাৰ বহুত বেছি গৰম লাগিছে ধৰক একদম মানে একো খাবৰ মন নাই তেন্তে ৰাতিৰে এনেকৈ পানী দিয়া ভাত মানে পানী দিয়া ভাতটোৱেতো পইতা ভাত হয়নে বেলেগটো একো পইতা ভাত বুলি একো তেনেকুৱা নাই ৰাতিয়ে পানী দি থ'ব যেতিয়া বহুত বেছি গৰম আৰু ধৰক আপুনি একদম এক্সট্ৰিম লেভেলৰ গৰম লাগিছে তেতিয়া কি কৰিব ব্ৰেকফাষ্টত ৰাতিয়ে পানী দিয়া ভাত পইতা ভাত কৰি খাব আৰু পইতা ভাত বনাই এনেকৈ চাটনি বনাই আলু পিটিকা বনাই একদম পেট ভাল হ'ব আৰু এটা কথা লগতে ফেট কমিবলৈ কি কৰিব যিমান পাৰি মাটিত ভাত খাওক মই বাৰু নিজে নাখাওঁ তথাপিও কৈছোঁ মই জানো কিন্তু জানি শুনিও কিছুমান ধৰক কাম কৰা নহয় ন তো যদিহে আপুনি পাৰে মাটিত ভাত খাওক তেতিয়া বহুত পৰিমাণে ফেট কমিব ভাত খালেও মানে ধৰক একো নহ'ব আৰু শকত নহ'ব আপুনি তো সেইখিনি আজিৰ টিপছ নে কিমান আৰু তোৰ ফালৰ পৰা কিবা কবি নেকি পুৰা ধুনীয়াকৈ ভিডিঅ'টো চাব পইতা ভাত খাই কেনেকুৱা পালো আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো চালে কাৰণে এইখিনি গম পাইছে ন খালো আমি আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিল আজি আমাৰ আৰু মই আপোনালোকে মন কৰিছে নে 2 পাত কাণত মানে 2টা বেলেগ কাণফুলি পিন্ধিছোঁ কাৰণ এইটোৰ এপাত বিচাৰি পোৱা নাই এইটোৰ বিচাৰি পোৱা নাই মই যা কিবা এটা পিন্ধি লওঁ আৰু তো এয়া এতিয়া অকণমান শুৱা মা ৰেষ্ট কৰোঁ অকণমান কাম আছে কাম পিছত কৰবি কাম পিছত হ'ব অকণমান ৰেষ্ট লৈ লওঁ নে কি কয় তো বাই এতিয়া ভিডিঅ'টো থওঁ আৰু মই এতিয়া শুম মই মাৰ লগত নুশুৱে কাৰণ কি আৰু মানে মায়ে মোৰ লগত শুই বেয়া পায় কৈ দিয়া কাৰণটো মই কেনেকৈ থাকোঁ ৰাতি চটপটাই থাকে তো বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব মই আছোঁ গ্লেম গাৰ্ল দৰ্শনা বুলি আৰু এটা কথা পাহৰিছিলোঁ আপোনালোকে যদি মোক এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই পইতা ভাতৰ ভিডিঅ' বনালোঁ এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল ঘণ্টিটো বজাবলৈ নাপাহৰিব তো এতিয়া শুই দিওঁ